নমস্কাৰ আজি মই সৰকাৰি চাকৰিয়াল আৰু পেনশনাৰ সম্বন্ধীয় 4টা বিশেষ দৰকাৰী ইনফৰমেশন দিব গৈ আছো হেহে এই ভিডিওটি আপোনালোকে সম্পূৰ্ণ চাব লগতে যিসকল মোৰ চেনেলটোত নতুনকৈ আহিছে আপোনালোকে কাইন্ডলি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সৰকাৰি চাকৰিয়াল সম্বন্ধে যিকোনো ধৰণৰ ইনফৰমেশন আপোনালোকে যদি পাব বিচাৰে তেন্তে আপোনালোকে পোনপ্ৰথমে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকে স্ক্ৰিনত দেখা পাইছে যে ভাৰত পেনশনভোগী সমাজৰ ফালৰ পৰা দাবী জনাইছে যে আপোনালোকে অৱসৰ গ্ৰহণ কৰাৰ পাছত আপোনালোকৰ পেনশনৰ পৰা পাবলগীয়া ধন কম পৰিমাণে দিয়া হয় অৱসৰ গ্ৰহণ কৰাৰ পাছত প্ৰথম 7 বছৰলৈকে যি ধন ৰাখি পোৱা যায় তাৰ পিছত কমকৈ দিয়া হয় হেহে ভাৰত পেনশনভোগী সমাজে দাবী জনাইছে যে ফেমিলি পেনশনৰ পৰিমাণ কম কৰা যাতে নহয় এতিয়া আমি 2 নম্বৰ খবৰটোলৈ আহিছো আপোনালোকৰ পৰা এই জানুৱাৰী মাহৰ দৰমহাৰ টকা কটন কৰা হ'ব মুখ্যমন্ত্ৰীৰ বিনামূলীয়া চিকিৎসা আঁচনিৰ নামত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰা 125 টকা কটন কৰা হ'ব আনহাতে তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ পৰা 225 টকা কটন কৰা হ'ব এই মাহৰ দৰমহাৰ পৰা এইখিনিতে আপোনালোকক ক'ব বিচাৰিছো যে চৰকাৰে সকলো কৰ্মচাৰীৰ কাৰণে এক বিশেষ সুবিধা দিছে আপোনালোকে নিজৰ পৰিয়ালৰ স্বাস্থ্যৰ সুৰক্ষাৰ কাৰণে হেল্থ ইন্সুৰেন্স হয়তো কৰি থৈছে কিন্তু এতিয়াৰ পৰা চৰকাৰৰ ফালৰ পৰা আপোনালোকক চিকিৎসা সেৱাজনিত সুবিধা দিয়া হ'ব যাৰ কাৰণে আপোনালোকে দৰমহাত যি মেডিকেল এলাউন্স পায় সেই 600 টকাৰ পৰা মই পূৰ্বতে কোৱা ধৰণে এমাউন্ট ডিডাক্ট কৰা হ'ব আৰু আপোনালোকক যিকোনো ধৰণৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ চৰকাৰে বহন কৰিব তাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব লাগিব বা ৰেজিষ্ট্ৰেচন কৰিব লাগিব অনলাইন আৰু সেই ৰেজিষ্ট্ৰেচন লিংকটো মই আপোনালোকক প্ৰভাইড কৰি দিম কমেন্টৰ থ্ৰুদি আপোনালোকে লিংকত ক্লিক কৰি অতি সোনকালে ৰেজিষ্ট্ৰেচন কৰি ল'ব এতিয়া আপোনালোকক তৃতীয় খবৰটো দিব গৈ আছো যে মহিলা কৰ্মচাৰীসকলে তেওঁৰ নমিনী স্বৰূপে নিজৰ স্বামীৰ পৰিৱৰ্তে তেওঁৰ নিজৰ সন্তানৰ নাম দিব পাৰিব কাৰণ আমি সচৰাচৰ দেখা পাওঁ যে মহিলা কৰ্মচাৰীসকল বিভিন্ন ঘৰুৱা সমস্যা নাইবা স্বামীৰ পৰা বিভিন্ন নিৰ্যাতন সহিবলগীয়া হয় সেই কাৰণে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে এতিয়া আমি আন এটা ইনফৰমেশন দিব গৈ আছো আপোনালোকৰ পৰৱৰ্তী মৰ্গেমানছ অহা এপ্ৰিল মাহত ঘোষণা কৰা হ'ব আৰু এপ্ৰিল মাহতে জানুৱাৰীৰ পৰা মাৰ্চলৈকে যি এৰিয়াৰ হয় সেই এৰিয়াৰ সহ আপোনালোকক এপ্ৰিল মাহতে বৰ্ধিত বোনাছ দিয়া হ'ব লগতে এইখিনিতে এটা কথা কৈ দিছো আপোনালোকৰ পৰৱৰ্তী মৰ্গেমানছ হয়তো 50% অতিক্ৰম কৰিব আৰু 50% মৰ্গেমানছ অতিক্ৰম কৰাৰ লগে লগে আপোনালোকৰ এটা এলাউন্স বৃদ্ধি হ'ব হয়তো আপোনালোকৰ মৰ্গেমানছখিনি বেছিক পেড এড হ'ব নাইবা আপোনালোকৰ দৰমহাৰ লগত যি হাউস ৰেন্ট পায় এই হাউস ৰেন্ট বৃদ্ধি কৰা হ'ব এই বিষয়ে এতিয়া সঠিক ইনফৰমেশন আমাৰ হাতলৈ আহি পোৱা নাই যেতিয়া ইনফৰমেশন আহিব মই মোৰ ভিডিঅ'ৰ থ্ৰুদি আপোনালোকক জনাই দিম সো শ্ৰদ্ধাৰ আৰু মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টি ইমানে আছিল যদিহে আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে তেন্তে কাইন্ডলি আপোনালোকে মোৰ ভিডিঅ'টি লাইক কৰি দিব আনলৈ শ্বেয়াৰ কৰি দিব লগতে কমেন্ট কৰি জনাব আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটিত আপোনালোকে কাইন্ডলি মোৰ চেনেলটি সাবস্ক্ৰাইব নাইবা ফলো কৰি দিব সো আজিলৈ এইছো লগ পাম আন এটি ভিডিঅ'লৈ তেতিয়ালৈকে ষ্টে ফিট ষ্টে হেল্ডি বাই বাই জয় অসম জয় হিন্দ